বন্ধু বান্ধৱীসকল, আজি মই তোমালোকক এটা সাধু কম। সাধুটোৰ নাম লোভীয়া কুকুৰ। দেওবৰীয়া বজাৰত কচাই এটাই মঙহ বিক্ৰী কৰে। পখৰা নামৰ কুকুৰ এটা মঙহৰ আশাত সদায় চুপ লৈ থাকে। এদিন পখৰাই চেক বুজি তাৰ পৰা মঙহ এডোখৰ লৈ ভিৰাই লৰ দিলে। সি যি বাটেৰে অহা যোৱা কৰে তাতে এটি জান আছে। সি জানৰ ওপৰত থকা শাকুত উঠিল। জানৰ পানীত তাৰ ছাঁটো দেখিবলৈ পালে। আৰে, তলত দেখোন আৰু এটা কুকুৰ আছে। মুখত তাৰো মঙহ। কিদৰে তাৰ মঙহ দুখৰ কাঢ়ি খাব পৰা যায় পখৰাই ভাবিবলৈ ধৰিলে। সি আনটো কুকুৰৰ লগত কাজিয়া কৰাৰ কথা ভাবিলে। সেয়ে সি ভুক ভুককৈ ভুকিবলৈ ল'লে। লগে লগে তাৰ মুখৰ মঙহ দুখৰ পানীত পৰি গ'ল। মুখৰ মঙহ দুখৰ হেৰুৱাই পখৰাই বৰ দুখ পালে। সি তেতিয়াহে বুজিলে তলৰ কুকুৰটো তাৰ ছাঁহে আছিল। অতি লোভৰ কাৰণে সি পোৱাখিনিও হেৰুৱালে। বন্ধু বান্ধৱীসকল, এতিয়া আমি সাধুটোৰ পৰা কি বুজিলো বাৰু? আমি সাধুটোৰ পৰা বুজিলো যে কেতিয়াও বেছি লোভ কৰিব নালাগে। অতি লোভ কৰাৰ বাবে পখৰায়ো মঙহ দুখৰ খাবলৈ নাপালে।